হঠাৎ বন্ধ হল বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য 90% শ্ৰমিক আৰু 70% কৰ্মচাৰী শিবিৰ এৰি ঘৰমুখী হৈছে উল্লেখযোগ্য যে 2021 চনত আৰম্ভ হৈছিল আহাৰ হেতু যোৰহাট মাজুলী নিৰ্মাণ কাৰ্য আৰু মুখ্যমন্ত্ৰীৰ মতে 2026ত সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল এই অনুসৰি মুঠ 70টা খুঁটাৰ 68টা খুঁটাই সংস্থাপিত হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত কিন্তু কি কাৰণত হঠাৎ বন্ধ হল নিৰ্মাণ কাৰ্য এই পৰ্যন্ত স্পষ্ট হোৱা নাই দুই ঠিকাদাৰীৰ প্ৰতিষ্ঠান ক্ৰমে মূল ঠিকাদাৰী ইউপি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু উপ ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যনৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ অৰ্থনৈতিক সংঘাতৰ পৰিণতিতে বন্ধ হোৱা বুলি চৰ্চা চলিছে যদিও মুখ খোলা নাই সংশ্লিষ্ট প্ৰতিষ্ঠানৰ বিষয়ববীয়াই লগতে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে নিয়োজিত কৰ্মচাৰীসকল বুলিও অভিযোগ উত্থাপন হৈছে ইফালে যোৰহাট দিশৰ হাতীশাল স্থিত শিবিৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে এতিয়া চলিছে চুৰৰু সন্ত্ৰাস নিশা ব্ৰহ্মপুত্ৰৰ মাজত সংস্থাপিত খুঁটা লোহা কাটি নিয়ে নাৱেৰে অহা দুৰ্বৃত্তই অৱশ্যে এই বিষয়ত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ঠিকাদাৰী প্ৰতিষ্ঠান আৰু এইদৰে চলি থাকিলে কোনো কাৰণতে দলঙৰ কাম 26 চনত সম্পূৰ্ণ হৈ নুঠে বুলি সদৰি কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়াই কামটো কিয় বন্ধ হৈ আছে কামটো একচুৱেলি আমি এতিয়ালৈকে একো গম পোৱা নাই কিন্তু আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই যেনেকৈ আমাক নিৰ্দেশ দিছে সেই নিৰ্দেশমৰ্মে আমি আজি বিগত এসপ্তাহ দিন ধৰি আমি এই ঠিকাদাৰী প্ৰতিষ্ঠান BRCৰ ফালৰ পৰা আমি কামটো বন্ধ কৰি ৰাখিছোঁ মুখ্যমন্ত্ৰী যে কৈছিলে 26 চনৰ জুলাইত সম্পূৰ্ণ হ'ব বুলি মই নাভাবোঁ যেন 2026 চনত এই দলংখন সম্পূৰ্ণ হৈ উঠিব অসমবাসীৰ কাৰণে কেনেকুৱা ধৰণৰ সমস্যা আছে ইয়াত কোৱা শুনিছোঁ যে চুৰি কাৰ্য সংঘটিত হৈছে শ্ৰমিকো ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে গোটেই কথাখিনি কওকচোন হয় এতিয়া যিটো আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা যিটো আমাৰ ল এণ্ড অৰ্ডাৰ ওলাইছিলে সেই ল এণ্ড অৰ্ডাৰৰ মতে আমাৰ ইয়াৰ পৰা প্ৰায় 90% লেবাৰ আমাৰ মিয়া সম্প্ৰদায় আছিলে যিখিনি তেওঁলোক ইয়াৰ পৰা গুচি গৈছেগৈ আৰু মানে তাৰ পাছত কি হৈ যায় এতিয়া তেওঁলোকে যিখিনি কাম কৰে ইটোৰ লগত সিটো কণ্ট্ৰেক্টৰ মাজত লিংক আপ থাকে মই ৰডৰ কাম কৰিলোঁ সেই ৰডৰ কাম কৰা মানুহজনে বেলেগ এজনৰ লগত যেতিয়া আকৌ খুঁটাৰ লগত যেতিয়া কাম কৰিবলৈ যাব এওঁলোকে যেতিয়া কামখিনি নকৰে সেই ঠিকাদাৰজনে সেইটো কাম সম্পূৰ্ণ হৈ উঠিব নোৱাৰে যাৰ কাৰণে সেই ঠিকাদাৰজনৰ কামখিনি এৰি গুচি যাবলগীয়া হয় ঠিক তেনেকুৱা বহুত কিছুমান কাৰণৰ কাৰণে মানে আপোনাৰ কামটো বন্ধ হৈ আছে প্লাছ আপোনাৰ আমাৰ নদীৰ 32 নম্বৰ খুঁটাৰ পৰা ৰাতি য'ত আমাৰ চিকিউৰিটি যাব নোৱাৰে পানীৰ কাৰণে তাৰপৰা কাটি লৈ গৈছে সেইটো বহুত এটা ডাঙৰ কথা যিটো আমি অলৰেডি টিয়ক থানা আৰক্ষীক ইতিমধ্যে আমি অৱগত কৰিছোঁ কেছ FIR কৰিছোঁ আমি আৰু তাৰ উপৰিও মই নাজানো এতিয়ালৈকে আমাক জনোৱাও নাই আমি জানিবৰ কাৰণে আমাক কোৱাও নাই কি কাম মানে হয়তো UPSBC আৰু BRCৰ মাজত কি তেওঁলোকৰ মাজত সম্বন্ধতা ভাল আছিলে ভাল থকাৰ উপৰিও এতিয়া কি হৈছে যিটো কাৰণে আমাৰ এতিয়া কামটো বন্ধ হৈছে এতিয়ালৈকে মই একো গম পোৱা নাইকিয়া কেতিয়া খোল খাব এইটো গম পাইছে কেতিয়াবা এতিয়ালৈকে কিন্তু অনিশ্চয়তাৰ মাজত আছে কেতিয়া কামটো হ'ব বা কেতিয়াবা কাম আমাৰ আকৌ আগৰ ক্ষিপ্ৰতাৰভাৱে মানে কাম কৰিব এতিয়ালৈকে গম পোৱা নাইকিয়া অসমাদিত্য যোৰহাট NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক